অসম আৰক্ষীৰ ক্ৰীড়া উৎসৱত ডিগবৈ আৰক্ষী শশীপ্ৰভা দলে লাভ কৰিলে সোণৰ পদক। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈ অসম পুলিচ ক্ৰীড়া উৎসৱ অনুষ্ঠিত হয়। উক্ত ক্ৰীড়া উৎসৱত ডিগবৈ আৰক্ষী থানাৰ কৰ্মৰত আৰক্ষী লেছ নায়ক শশীপ্ৰভা দলে তিনিচুকীয়া জিলাৰ হৈ ভাৰ উত্তোলন প্ৰতিযোগিতাত যোগদান কৰি 55ৰ পৰা 65 কেজি শাখাত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। উল্লেখ্য যে 2022 বৰ্ষৰ 27 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত সদৌ অসম ভাৰ উত্তোলন চেম্পিয়নশ্বিপত 65 কেজি শাখাত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আৰক্ষীগৰাকীয়ে সোণৰ পদক লাভ কৰা ডিগবৈ আৰক্ষী থানাৰ পৰিয়ালবৰ্গ, ডিগবৈ গাঁওৰক্ষী বাহিনী আৰু ডিগবৈ সাংবাদিক সন্থাই তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। We have the certificate for the female section. বেলুন দিলে বেলুন দিয়া নাই নাপায় মোবাইলত। এই উৎসৱৰ শীৰ্ষ প্ৰজন্মৰ বাবে এইটো ধৰিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ অসম আৰক্ষীৰ গৌৰৱ ৰূপটো গগৈয়ে অগ্নিশিখা কঢ়িয়াই এগৰ্ভ ধৰি আহিছে। আমি দেখা পাইছোঁ তেখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দণ্ডবল খেলুৱৈ।